গৌৰীপুৰত ধাৰিখাৰী হ'ব নেকি কংগ্ৰেছ নেতা তথা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত আবুল মিয়াৰ হাতত AIUDF কংগ্ৰেছ বিজেপিৰ অগপৰ অন্য ৰাজনৈতিক দলৰ আশাবাদী প্ৰাৰ্থীসকল ইতিমধ্যে কংগ্ৰেছ নেতা আবুল মিয়া কংগ্ৰেছ দলৰ পৰা টিকট পৰা বঞ্চিত হোৱাৰ পিছত কংগ্ৰেছী নেতা কৰ্মীসকল বিক্ষোভ হৈ পৰা পৰিলক্ষিত হৈছে। গৌৰীপুৰত অকল চলিছে আবুল মিয়া আৰু আবুল মিয়াক বেনাৰ পোষ্টাৰ নালাগে এই কথা মোৰ নহয় গৌৰীপুৰ ভোটাৰৰ। আবুল মিয়া হ'ব পাৰে অখিল গগৈ ৰাইজৰ দলৰ প্ৰাৰ্থী। প্ৰায় আবুল মিয়াৰ প্ৰাৰ্থী নিশ্চিত হোৱাৰ পথত আবুল মিয়াৰ দলীয় টিকট চূড়ান্ত হোৱাৰ খবৰ পাই হতভম্ব হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকল। गौरीपुर पर साहबुद्दीन मुल्ला रिपोर्ट असम रिपोर्ट लाइव। अरे भाई आपका घर क्या है? आपका घर गौरीपुर है। अच्छा ठीक है। हाँ। अबुल मियाँ जानता है? अबुल मियाँ अच्छा है, वो जानता है? जानता है, गरीब वाले के हेल्प करता है। अच्छा हाँ, लॉकडाउन में दिया है। क्या दिया अबुल मियाँ लॉकडाउन में? चावल दाल सब दिया है। आपका लोग दिया? हाँ। अच्छा अबुल मियाँ कांग्रेस का प्रार्थी है, उसको प्रार्थी नहीं दिया? नहीं, शोभान को दिया। हाँ। आप लोग किसका वोट दिया? अबुल मियाँ को देगा? अबुल मियाँ के वोट देगा। क्यों? अबुल मियाँ क्यों? अबुल मियाँ क्यों? अबुल अच्छा है। क्यों? क्यों? वो हेल्प करता है गरीब बस के जाके 1000 2000 20 देता है। शादी में दिया है? हाँ सब देता है। शादियों में सब देता है। अच्छा लड़का है। अच्छा लगा है। वो तो अभी राजद दल में है जो हाँ। अखिल गगोई उसका हाँ। पार्टी में है, आप लोग उसका वोट देगा? नहीं राजद दल में गया हार आते हैं। उसको वोट देगा? हाँ। तो मैंने अबुल मियाँ को कांग्रेस नहीं टिकट दिया, हाँ शोभान को दिया। सुबह तो अबुल मियाँ आपका अच्छा है? अच्छा है, अच्छा है, क्यों अच्छा है? अच्छा है, सब गरीब आदमी के हेल्प करता है। नहीं लॉकडाउन में लोग आदमी के चावल दाल सब फ्री कर दिया, सब ही दिया। सब फ्री दिया। उसको गौरव गगोई, मुर्गिना खारजन, प्रियंका गांधी टिकट क्यों नहीं दिया? अब क्या बोलेगा? उसको क्या बोलेगा आपको? उसको नहीं, अबुल मियाँ के देगा। आप अबुल मियाँ क्या वोट देगा? हाँ है नहीं कि? हाँ ठीक। हाँ ठीक है। झूठ नहीं बोला? नहीं झूठ नहीं, याद है, झूठ नहीं बोलेगा। ঠিক। দাদা আপনার নাম কি? রতনশীল। আচ্ছা আমি দেখা পাইছি যে গৌরীপুরত এরা করে যুব নেতা আবুল মিয়া বিভিন্ন দিনের পর থেকে প্রার্থিত্ব বিচারিছে কংগ্রেসের পৰা, তাতে প্রার্থিত্ব দিয়ে নাই, সবাই সহায়ক দিছে। এই সময় আমি কি হব? আপনি সবাইক ভোট দিব না আবুল মিয়াক দিব? দিলে আবুল মিয়াক দি ভাল মানুহ, কিয় ভোট দিব? ভাল বহুত ই করছে, উপকার করে মানুষের দুঃখ টুক সব দেখে। কি দুঃখ দেখছে আপনার? যেমন বহুত প্রবলেম হয়, গলে কোনো চিন্তা নাই, সব দেখে। কি দেখছে? বহুত দেখছে, কি দেখেছে? বহুত লকডাউন ফকডাউন হয়েছে, বহুত হেল্প করছে, চাউল সবে চাউল ফাউল দিছে, আরো কি হয়েছে? বহুত কিছু দিছে। মানুষও ভালো, আবুল মিয়া ভালো। আবুল মিয়া ভালো। আর সমান কেন ভোট? তোমরা চিনে রাখো আবুল মিয়া ভোট দিন। আবুল মিয়া যদি তোমাদের যদি নিউ দেয় তাকে দিন, নির্দলীয় হলেও তাকে দিন, ভোট দিন। আচ্ছা কিছুমান ব্যক্তি কৈছে কচু পাতাত যদি হ্যাঁ দিন, কিছু কথা নীতি একই কথা না, একই কথা। আপনি গৌরীপুর সমষ্টিবাসী কি আহ্বান জানাবো? গরিবের উপরে গৌরীপুর সমষ্টিবাসী কি আহ্বান জানাবো যদি আবুল মিয়া কংগ্রেসের টিকিট দিয়ে নাই? আপনি সবাইকে কি কব? মই কম দিব নালাগে, আবুল মিয়াক দিয়ে নির্দলীয় খাইছে বা কিছু খাইছে তাকে দিয়ে, এটাই মই কম। হেল্ল', মই বৰ্তমান সংযুক্ত আছো গৌৰীপুৰৰ দুবাৰকৈ বিধায়ক বিধায়ক নিজৰ নামৰ লগত নিজৰ নামে আপোনাৰ কেনেকুৱা পদক্ষেপ হৈ আছে? হেল্ল', মই বৰ্তমান আপোনাৰ সংযুক্ত হৈ আছো। ইউটিউবৰ আপুনি প্ৰাৰ্থিত্ব হয়, আপুনি দুবাৰকৈ নিৰ্বাচিত হৈছে, এইবাৰ আপোনাৰ কেনেকুৱা ফলাফল হ'ব? ইনশাআল্লাহ মোৰ ফলাফল ভাল হ'ব। সভাৰ নাগৰিকে কৈ আছে যে নিজৰ বিপুল ভোটত পৰাজিত হ'ব।
সভাখনে ক'লে তো সভাখনে কোৱা ৰাইজ গৰিপুৰৰ ৰাইজ নচলে, এই গোলগঞ্জৰ বিধায়ক আছিলে, তাৰ সৰু এটা পাৰ্ট মোৰ ইয়াত সোমাইছে। গৰিপুৰত মই 3বাৰ কৰি ইলেকশ্যন খেলিছো আৰু 2বাৰ কৰি ৰানিং বিধায়ক। যোৱাবেলি মই 50,000 ভোটত জিকিছো। আৰু এই বুলিয়ে আপোনালোকে নিজে সাংবাদিক হিচাপে গ্ৰাউণ্ড ৰিপৰ্ট পাব্লিকৰ মাজত যাওক, লওক, হা, চবেই নিজৰ নিজৰ মানে ফালে দাবী কৰিব। দাবী কৰাত আপত্তি কি আছে? ৰাইজেহে লাষ্ট সিদ্ধান্তটো দিব। সময় আছে এতিয়াও যথেষ্ট, আপোনালোকে সময়ত শব্দ পাব। আচ্ছা, নিজৰ নাগৰিক শুনক, আপনি বহুত কাম কৰিছে, আমি জনা মতে আপনি গরিপুর বিধানসভা সমষ্টির 2বারকৈ বিধায়ক হৈছে। আপনি বহুত রাস্তা ঘাট দলং বিভিন্ন কবরস্থান বিভিন্ন শ্মশানের কাম কৰিছে। আপনার অনুদান আছে কিন্তু এটা এই ডেভেলপমেণ্টৰ ওপৰত বেছ কৰি মানুহখিনি ভোট দিব। আৰু দ্বিতীয় কথাটো হৈছে ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰি ৰখাটো। সাধাৰণ শ্ৰেণীৰ মানুহখিনি যেতিয়াই মন কৰে তেতিয়াই লগ পায়। গাঁৱৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা, আমি বিধায়ক হৈছো, ৰাইজৰ সুখে দুখে যিখিনি দুখীয়া মানুহৰ লগত মই আছো। গতিকে মোৰ বিশ্বাস আছে এই দুখীয়া খাটি খোৱা মানুহখিনি নিশ্চয়কৈ মোক ভোট দিব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমাৰোহে গৰিপুৰ সমষ্টিত বিভিন্ন জনগোষ্ঠীৰ লগত মোৰ এটা মিলাপ্ৰীতি আছে। এইকাৰণে মই যোৱাবেলিও সব যিমান মোৰ বুথ চেণ্টাৰ আছিল সব চেণ্টাৰতে চবে মোক ভোট দিছিলে। কোনো চেণ্টাৰত জিৰ' নাছিল, নীল যোৱা নাছিল। এইবাৰো তাৰ ব্যতিক্ৰম নিশ্চয় নহ'ব। গতিকে মই আশা কৰো আগন্তুক 26ৰ নিৰ্বাচনত মই বৃহৎ ব্যৱধানত জয়লাভ কৰিম। আচ্ছা, ইতিমধ্যে কিন্তু এটা মই দেখা পাইছো যে কংগ্ৰেছৰ বিসম্বাদ হৈ আছে। যেনেকুৱা আবুল মিয়া এইটো নতুন কথা নহয়। কংগ্ৰেছৰ বিসম্বাদটো আজি নতুন কথা নহয়। এই নতুন কথাটো মানে 91ৰ পৰা চলি আছে বিসম্বাদ। ইয়াত সময় যেতিয়া ইলেকশ্যনৰ নিৰ্বাচনৰ বতৰ আহে কিছুমান মানুহ গছত উঠি দিয়ে আৰু এইটো বিসম্বাদ লাষ্টত গৈ এজন টিকিট পায়, বাকীবিলাকে বিগত সময়ত এইবিলাকক কিছুমানৰ হাতী কংগ্ৰেছ, কিছুমানে বাছ কংগ্ৰেছ বিভিন্ন নামে আখ্যায়িত হৈছে। সাধাৰণ শ্ৰেণীৰ মানুহখিনি গম নাপায়, নেতাবিলাকৰ মনত অৰিয়া উৰি চলি থাকে। এইবিলাক গৰিপুৰৰ এইটো সহজ সৰল কথা, চবেই জানে, চবে বুজি পায়, চব ৰাইজে জানে এইটো। তো নিশ্চয়কৈ এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। আৰু এটা আপোনাৰ হয়তো ক্ষেত্ৰত প্ৰশ্ন কৰি আছো। আমি দেখা পাইছিলো যে গৰিপুৰৰ পৰা বিভিন্ন মন্ত্ৰী বিধায়ক সংসদ হৈছিল। আপনার নেতৃত্বত আমি দেখা পাইছো মন্দিৰ মছজিদ বা আমাৰ যিটো হেৰি আছিল আপোনাৰ হেৰি কয় মহামাৰী ফিল্ডৰ কামটো আপুনি কৰিছে। নিশ্চয়কৈ মহামায়া ফিল্ড নহয়, মোৰ সমষ্টিটো এনেকুৱা আছিল, পাহাৰ ভৈয়াম টাউন চব মিলি আছিলে, সব চৰ অঞ্চলো আছিলে। গোটেই অঞ্চলবিলাকত সমানুপাতিকভাৱে আমি ডেভেলপমেণ্ট কৰিবলৈ পাইছো। চহৰ অঞ্চলতো যথেষ্ট আমি মহামায়া ফিল্ডৰ ফেঞ্চিং কৰিছো, পেভিলিয়ন বনাইছো, পুখুৰীৰ কাম চলি আছে, ৰাস্তা ঘাটৰ কাম কৰিছো। পাহাৰ অঞ্চলতো আমি ৰাস্তা ঘাট বনাইছো, দলং বনাইছো। আমাৰ চৰ অঞ্চলতো আমি ৰাস্তা ঘাট বনাইছো, দলং বনাইছো। বিশেষকৈ গৰিপুৰ সমষ্টিৰ স্কুলবিলাকৰ বিল্ডিঙৰ ক্ষেত্ৰতো আমি কাম কৰিছো, হস্পিটেলতো কাম কৰিছো, অংগনবাদীত কাম কৰিছো। আমি কবৰস্থান, ঈদগাহ মাঠ, শ্মশান সমানুপাতিকভাৱে যিখিনি সমস্যা আছিল চব কাম কৰিছো। এতিয়া পঞ্চায়ত লেভেলত সৰু সুৰা কিছুমান কাম কৰিব লগা আছে। পঞ্চায়তৰ লেভেলত কামখিনি ঠিক হৈ উঠা নাই, সেইখিনি মই স্বীকাৰ কৰো। আমি যোৱাকালি দেখা পাইছো যে ভৰাইবাৰীৰ পৰা বিভিন্নজন আপোনাৰ দলত যোগদান কৰিছে। হয়, ছাত্ৰালগাৰ পৰা কিছুমান মানুহ আহিছিলে, কালি জইন কৰিছে। আৰু আপোনাৰ যোগেদি এটা কথা কৈ থওঁ, আজি কোনোবা এজন আপোনালোকৰে সহপাঠী বন্ধু হ'ব। মই 1 সপ্তাহ আগত মৰিয়ালী ঘাট টু ৰায়পুৰ ৰাস্তাৰ 3 কিলোমিটাৰ ৰাস্তাৰ অপেনিং কৰিছো। আজি মোৰ দৃষ্টিগোচৰ হৈছে ছচিয়েল মিডিয়াৰ যোগেদি। কোনোবা এজন সাংবাদিক আমিনুৰ এইটো কি কয় গ্ৰাছৰুট লেভেলত গৈ এই অপেনিং কৰা ৰাস্তাৰ কামটোৰ ওপৰতে নিউজ কৰি আছে। এই সাংবাদিক বন্ধুজনক মই খবৰ ল'ব লাগে ডিপাৰ্টমেণ্টেলি কোনটো ৰাস্তাত কি কাম চলি আছে। মই বিভিন্ন গৰিপুৰত দেখা পাইছো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনত ভাৰত স্বাধীন হৈছিল। তাৰপিছত দেখা পাইছো যে বিভিন্নজন মন্ত্ৰী হৈছিল গৰিপুৰত, বিধায়ক হৈছে, সংসদীয় সচিব হৈছে, কিবা অধ্যক্ষ হৈছে, কিন্তু আপোনাৰ নিচিনা আমি দেখা পোৱা নাই। নিশ্চয়কৈ আপুনি গম পায়, চেমচনৰ কোটি পাৰ্ট 2 বৰমতৰ বুলি কয় আৰু 2 নম্বৰ নৱচাৰ বুলি কয়। তাত দলংবিলাক নাছিলে, কিন্তু এতিয়া দলংবিলাক হৈছে। লালপুৰা অঞ্চলত দলং নাছিল, দলং হৈছে। এয়াৰপৰ্টৰ নাম দি ৰাস্তা হৈছে।
আচ্ছা নিজন ডাঙৰীয়া আৰু এটা কথা মই সদায় প্ৰশ্ন কৰি আছো, আপোনাক বেয়া পাব নালাগে। তাৰমানে মই দেখা পাইছো বিভিন্নজন নেতা, পালি নেতা, গৰীবৰ পৰা বিধায়ক বা সংসদীয় সচিব বা আমাৰ মন্ত্ৰীও হৈছে। কিন্তু আপুনি নিশ্চয় কাম কৰিব পৰা নাই। বিভিন্নজন গৰীবৰৰ পৰা মন্ত্ৰী, বিধায়ক, সংসদীয় সচিব গৰীবৰৰ মাটিৰ লগত সম্পৰ্ক থকা বিধায়ক এজন মই। একদম মাটিৰ লগত সম্পৰ্ক থকা এজন বিধায়ক। গতিকে মোৰ দায়িত্ব আছে, এইখিনি মানুহৰ লগত মোৰ মাটিৰ সম্পৰ্ক আছে আৰু এই সমষ্টিৰ চুকে কোণে কাম কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত মিলি থাকি দুখে সুখে সাথ দিয়াটো মোৰ কৰ্তব্য। নিজৰ ডাঙৰীয়া শুনক, এতিয়া কথা হ'ল সমান নাগৰিক কিমান পৰত আপোনালোক পৰাজিত হ'ব। এতিয়া আপোনালোকে ৰাজ্য দলৰ প্ৰাৰ্থী লৈ আছে। এতিয়া কোনে কোন দলৰ টিকিট ল'ব, কোনে কি কৰিব, এইটো সময়ে কথা ক'ব। না ইমান আগতীয়াকৈ নিৰ্বাচনৰ দিন ডিক্লেয়াৰ হোৱা নাই, ইমান এডভান্স এইবিলাক কথা কৈ ৰাইজক চমক দিয়া, মানে এইবিলাক বস্তু মই বেয়া পাওঁ। সময় আহক, সময়ে কথা ক'ব, সময়ে উত্তৰ দিব। গৌৰীপুৰত এতিয়া মই এটা কথা কৈ আছো আপোনাক, গৌৰীপুৰত ভাৰতবৰ্ষৰ স্বাধীনতা 3বাৰকৈ বিধায়ক হোৱা নাই। এইবাৰ আপুনি বিধায়ক হোৱাৰ পথত আছে। নিশ্চয়কৈ দোৱা কৰিব, ৰাইজৰ আশীৰ্বাদ পালে নিশ্চয় হ'ব। থেংক ইউ।